নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে ৭ ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে ৰাজহুৱা জাননী। অসম চৰকাৰৰ ফালৰ পৰা এনেকুৱাকৈ এখন ৰাজহুৱা জাননী জাৰি কৰিছে। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে আবেদনৰ সময়সীমা বৃদ্ধি, মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি। মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত আবেদন দাখিলৰ অন্তিম সময়সীমা 15 ছেপ্টেম্বৰ 2025 তাৰিখলৈ বৃদ্ধি কৰা হৈছে। তো যিসকলে শিক্ষাৰ্থীয়ে এতিয়ালৈকে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিত আবেদন কৰা নাই সেইসকলে শিক্ষাৰ্থীৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে এনেকৈ এখন জাননী জাৰি কৰিছে। তো মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ আবেদনৰ অন্তিম সময়সীমা 15 ছেপ্টেম্বৰ 2025 তাৰিখলৈ বৃদ্ধি কৰিছে। তো যিসকলে শিক্ষাৰ্থীয়ে এককালীনভাৱে 25,000কৈ টকা এইখন আঁচনিৰ জৰিয়তে পাব বিচাৰে সেইসকলে শিক্ষাৰ্থীয়ে অহা 15 ছেপ্টেম্বৰ তাৰিখৰ ভিতৰত dids.assam.gov.in অফিচিয়েল ৱেবছাইটত গৈ ভিজিট কৰক। এইখন অফিচিয়েল ৱেবছাইটৰ সহায়তে কৰিব পাৰিব মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিত আবেদন। আবেদন সম্পৰ্কে যদি বিতংভাৱে জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আবেদন প্ৰচেছ সম্পৰ্কে বিতংভাৱে আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অজন্তা নেওগ ডাঙৰীয়ানীয়ে প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে লিখা আছে অহা 17 ছেপ্টেম্বৰ দিনটো ৰাজ্যবাসীৰ বাবে এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হ'ব। সেই দিনতে জনকল্যাণমূলক আঁচনি অৰুণোদয় 3.0 আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব। অজন্তা নেওগ ডাঙৰীয়ানীয়ে প্ৰদান কৰা আপডেট অনুযায়ী ইয়াতে কোৱা হৈছে যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বাবে অহা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আনুষ্ঠানিকভাৱে মুকলি কৰিব অৰুণোদয় 3.0 আঁচনি টকা। তো যিসকল মানুহে যোৱা আগষ্ট মাহত অৰুণোদয় আঁচনি টকা পোৱা নাছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অহা 17 ছেপ্টেম্বৰ তাৰিখে সেইসকল মানুহে পাব অৰুণোদয় 3.0 আঁচনি 1250কৈ টকা। তাৰপিছত লিখা আছে এই আঁচনিখন সুফল অধিক কাৰ্যকৰী আৰু নিশ্চিত কৰাৰ উদ্দেশ্যে আজি ৰাজ্যৰ সকলো জিলা আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগে এক পৰ্যালোচনা বৈঠক সম্বোধন কৰোঁ। তাৰপিছত উল্লেখ কৰা হৈছে বৈঠকত বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰ ডাঙৰীয়াৰ সৈতে সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে অহা 10 ছেপ্টেম্বৰ তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব নিজৰ ৰেচন কাৰ্ডৰ ফ্ৰী চাউল, কিয়নো অসম চৰকাৰে 1 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰি 10 ছেপ্টেম্বৰ তাৰিখলৈ ঘোষণা কৰিছে অন্য সেৱা দিন। তো সেইকাৰণে আপোনালোকে অহা 10 ছেপ্টেম্বৰ তাৰিখৰ ভিতৰত নিজৰ ৰেচন দোকানীৰ ওচৰত যাব লাগিব। গৈ আপোনালোকে ৰেচন কাৰ্ড বা আধাৰ কাৰ্ডৰ নম্বৰ দি আপোনাৰ ফিংগাৰ ভেৰিফাই কৰি নিজৰ ফ্ৰী চাউলখিনি সংগ্ৰহ কৰি ল'ব, কিয়নো 10 ছেপ্টেম্বৰ তাৰিখ পাৰ হোৱাৰ পিছত কিন্তু আপোনালোকে আৰু নাপাব চৰকাৰী ফ্ৰী চাউল। লগতে অসম চৰকাৰৰ ফালৰ পৰা এখন ফোন নম্বৰ মুকলি কৰিছে। যদি ৰেচন দোকানীয়ে কোনো অনিয়ম কৰে এইখন ফোন নম্বৰত ফোন কৰি আপোনালোকে দিব পাৰিব অভিযোগ। ফোন নম্বৰটো হ'ল 180034536111 নাইবা 1967। এই দুটা ফোন নম্বৰৰ ভিতৰত যিকোনো এটা ফোন নম্বৰত ফোন কৰি আপোনালোকে ৰেচন কাৰ্ড সম্বন্ধীয় যিকোনো অভিযোগ দাখিল কৰিব পাৰিব।
আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক।